ক'বৰ কাৰণে অনুৰোধ জনালোঁ। ভোগী 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 ছোৱালীবোৰ দেখিবলৈ ভাল, দেখিবলৈ ভাল। ভোগী ভোগী ছোৱালীবোৰ দেখিবলৈ ভাল, পকা তুলতুল বিলাহী যেন তুলতুলীয়া গান। ভোগী ভোগী ছোৱালীবোৰ দেখিবলৈ ভাল, পকা তুলতুল বিলাহী যেন তুলতুলীয়া গান। ভোগী ভোগী ছোৱালীবোৰ দেখিবলৈ ভাল, চপাই ললেহে বুজিবা কেনেকুৱা কাম। এফাকি বিহু গীতেৰে আপোনালোক সকলোলৈকে মই আন্তৰিক শুভেচ্ছা যাচিছো। এনেকুৱা বহু বিহু গীত আছে, ইয়াতকে নাজানো। যি হওক, আপোনালোক সকলোকে মই আন্তৰিক শুভেচ্ছা যাচিছো আৰু সকলোলৈকে মই সেৱা জনাইছো। নমস্কাৰ। নমস্কাৰ নমস্কাৰ আকৌ দেই। এই নমস্কাৰ বুলি কোৱাৰ লগে লগে মোৰ কথা এটা মনত পৰি যায়। গুৱাহাটীত মানে দিছপুৰত এজন সম্পৰ্কীয় ককায়েকক ভায়েক এজনে লগ পালে। লগ পাই চিনি পাই চিঞৰি উঠিল, ককাইদেউ কেতিয়া আহিলা? লগে লগে ভায়েকে ককায়েকে চিনি পালে, থপমাত খালে। বয়স হৈছে অলপ, চশমাযোৰ এনেকে ঠিক ঠাক কৰি লৈ দেখিলে, সেইটো চোৱামান নন্দেশ্বৰ। নন্দেশ্বৰ তইহে? মোৰ গুৱাহাটীলৈ অহা 8 দিনমান হ'ল। নমস্কাৰ। ভায়েকে ক'লে, তই কেইদিনমান থাকিবি হ'বলা ককাইদেউ? চাওঁচোন আৰু 10 দিনমান থাকো নেকি। নমস্কাৰ। আকৌ ভায়েকে ক'লে, তেতিয়াহ'লে আমাৰ ঘৰৰ ফালে পাক এটা মাৰিবি? চাওঁ দেচোন, যদি সা সুবিধা মিলে আৰু পাক এটা মাৰিম দে। নমস্কাৰ। ভায়েকে ভাবিলে, বাৰে প্ৰতি মোকেই নমস্কাৰ দি আছে। ক'লে, ককাইদেউ তই কথা প্ৰতি যে নমস্কাৰ দি আছ, মোকেই দি আছ। তেতিয়া ককাইদেউকে ক'লে, তোক মই নমস্কাৰ দি আছো নেকি? তেতিয়াহে ভায়েকে বুজি পালে, ধেৎ তেৰি, মইনো কাক কি সুধি আছো। আচলতে সেইজন ককায়েক আছিলে খেলুৱৈ, খেলিছিলে ফুটবল নহয়, ক্ৰিকেট নহয়, পঞ্চায়তৰ ইলেকশ্যন খেলিছিলে। খেলে আৰু হাৰে আৰু খেলে, দল চল নাই। এনেকে গাঁৱলৈ যাওঁতে যাওঁতে কথা পাতোতে পাতোতে সকলো কথাতে অভ্যাস হৈ গ'ল। ভাত খালি? নমস্কাৰ। খালে আছ? নমস্কাৰ। তই বোলে এইবাৰ পৰীক্ষাত কেৰা মাৰিলি? নমস্কাৰ। বাপে বোলে মৰিল? নমস্কাৰ। চব নমস্কাৰ। এইটো নমস্কাৰ নহয় মোৰ সমুখত থকা উপস্থিত ৰাইজলৈ, মোৰ এইটো নমস্কাৰ নহয়। আপোনাক সকলোলৈকে মই সেৱা জনাইছো। নমস্কাৰ। কপাহেৰা নামটো মই শুনিছিলো। অসমৰ জনপ্ৰিয় অভিনেতা আকাশদ্বীপ, মোৰ ভাতৃসমূহ আকাশৰ মুখত, আপোনালোকৰ অতি মৰমৰ, আপোনালোকৰ এইখন গাঁৱৰে সন্তান, তাৰ মুখত মই নামটো শুনিছিলো কপাহেৰা। প্ৰথম যেতিয়া তাক মই লগ পাইছিলো বহুত বছৰ আগতে, তেতিয়াই সি মোক কৈছিল, দাদা আমাৰ গাঁৱলৈ এপাক যাব লাগিব আপুনি। ঠিক আছে, যাম দে, সময় সুবিধা হ'লে নিশ্চয় যাম। ভগৱানে সেইটো সুযোগ দিয়া নাছিল। আজি আপোনালোকৰ সন্মুখত আহিবলৈ সুযোগ এটা পালো। আকাশৰ সুখীয়ে কোৱাৰ নিচিনাকে আদেশ মতে, কাৰণ সি আমাৰ ভাই। আজি গাঁওখনলৈ আহি মোৰ গাঁৱৰ কথা এটা মনত পৰিছে। ময়ো গাঁৱত জন্মগ্ৰহণ কৰা ল'ৰা। তেতিয়া মোৰ বয়স কিজানি 8 বছৰমান আছিল। যদিও লাজ লগা কথাটো কওঁ, মনত পৰি গৈছে। অলপ লাজ লগা হ'লেও মনত পৰিছে আজি মোৰ। এই গৰু বিহু, মানে বহাগ বিহু আহিলে গৰু বিহু কথাটো মনত পৰে, আৰু বিশেষকৈ গাঁৱলৈ আহিলে মোৰ সেই পুৰণা কথাটো মনত পৰে। তেতিয়া মোৰ বয়স 8 বছৰমান হ'ব। সমনীয়াৰ লগত গাঁৱতে গৰু ধুৱাবলৈ আহিলোঁ নদীত গৰু ধুৱাবলৈ আহি, গৰু ধোৱা হ'ল। মইতো ইমান নাজানো, তথাপিও তাহাঁতে যি কৰিছে ময়ো কৰিছোঁ। গামোচা আৰু গেঞ্জি পিন্ধনত গৰু নামি গ'ল, গৰু নিজে নিজে উঠি গ'ল। গৰুৱে ঘৰ চিনি পায়। এটা আছিলে নগেন বুলি, নগেনে হঠাৎ ক'লে, গা ধুম দে। মই মাতা নাই আকৌ। বাকীবিলাক ক'লে, ধুম দে। গা ধুম বুলি কৈ আৰু দিলে নদীত চাপ। গামোচা আৰু গেঞ্জি পাৰত, এটা এটাকে গামোচা গেঞ্জি পাৰত, এটা এটাকে জাপ। পাল পৰিল মোৰ। মাৰো নে নামাৰো? মই একেটা কামো কৰিলো, মাৰিলো জাপ, গামোচা আৰু গেঞ্জি পাৰত।
তলত মই পানীৰ তলত আছিল মোৰ এটা পেহী একা চেকা বিচাৰি বিচাৰি আহিল ই ক'ত গৈছে গুৱাহাটীত থাকো গাঁৱত গৈছো গতিকে চিন্তা আহি পালে যে কাপোৰৰ দাম আৰু আমি চব তলত ইমান ইমান পানী তলত যাবি নাই গালি গালাজ কৰিলে বহুত দেৰি গালি চালি পাৰিলে গালি পৰাৰ পিছত পেহীয়ে খং উঠি কম পেহীও আছিল একা চেকা ৰ তেতিয়াহ'লে বাপেকে বুলি গোটেইখিনি কাপোৰ লৈ গুচি গ'ল লাগিল হোৱা ধোৱা আমাৰ মাজত কি কৰা যায় 8 বছৰমান বয়স প্ৰথমতে নগেন বোলে ক'লে বাদ দে যি হ'ব হ'ব বুলি থাককে উঠি কচুৰ পাত ছিঙিলে আৰু মাৰি গ'ল এনেকে ছিঙি আছে গৈ আছে পাল পৰিল মোৰ মই আৰু কি কৰিম ইফালে ইফালে চাই এনেকে ছিঙি ল'লো এনেকে লৈ মাত্ৰ মনত পৰি যায় আজি গাঁৱলৈ অহাৰ কাৰণে মনত পৰি যি হওক ভাল লাগিল বিহুটো আমি এৰি থাকিব নোৱাৰো এতিয়া কিছুমানে কয় বিহু মানেই যৌৱনে আমনি কৰে বিহু মানেই কমুৱা তোলা বিহু মানেই মন ৰাইজাই কৰে আৰু বিহু মানেই পথাৰৰ পৰা পলুৱাই নি সংসাৰ পাতে আছে নেকি কোনোবাই ইয়াত মই পিছত লগ কৰিম আৰু কিছুমানে কয় বিহু মানে বিহুৱান বিহুৱান মানে মাদ্ৰাজৰ পৰা আহে বিহু মানে লগে ভাগে ভাত এসাঁজ মাছে পাতে মাছো বোলে মাদ্ৰাজৰ পৰা আহে বিহু মানে লাৰু পিঠা পেকেটত পায় বহুতে বহুত কথা কয় কিন্তু উপায় নাই বিহু এৰিতো থাকিব নোৱাৰো বিহু আমাৰ মান বিহু জাতিৰ মান বিহু আমাৰ আয়ুস ৰেখা গতিকে আমি বিহু এৰি থাকিব নোৱাৰো যেনেকে হলেও আমি বিহু পাতিম যেনেকে আজি আপোনালোকে কপাহাৰা ৰাইজে আজি ইয়াতে এনেকে মুকলিকে বিহু পাতিছে এটা মুকলি মন লৈ মুকলি মন এটা নহলে বিহু পাতিব নোৱাৰি যি হওক নিজৰ কথা কলো যেতিয়া আৰু এটা সৰু কথা কম নিজৰ কথা এটা কৈ বিদায় লম পক্ষীয়ে ভালকে জানে সৰুৰ পৰা মই খুব চোকা ল'ৰা আছিলো মোতকৈ চোকা নাছিল কিন্তু জয়ন্ত দাস মই চোকা আছিলো সেইকাৰণে পাঠশালা স্কুলত পাঠশালাত 10 বছৰৰ মূৰত পাঠশালাৰ পৰা ওলাই আহিছো মানে মোক যাব দিছে যা বাবা তই যা নালাগে আৰু বহুত চোকা আছিল যে আহি হাইস্কুল পালো হাইস্কুল পাওঁতে ক্লাছ 4 নে 5 আছিল ক্লাছ আছিল বুৰঞ্জীৰ ক্লাছত খপকৈ মাষ্টৰে সুধি দিলে নহয় এদিন আকবৰে কিমান চনত সিংহাসনত উঠিছিল খপকৈ ময়ো কৈছিলো 17,550 লগে লগে গালত এটা ঠাচ অলপ পিছত এটা মস্ত পকৰি মানে ফুলি গ'ল মাল সেইজন ছাৰে আকৌ মোক টিউচন কৰিছিল ৰাতি ঘৰত সুধিলে তই ইমান দীঘল চন ক'ত পালি নাৰ্ভাছ হৈ কলো ছাৰ সেইটো আচলতে ছাৰ হেৰি চনে নে কি আছিল মই নাজানো খপকৈ মনত পৰি গ'ল সেইটো ছাৰ আমাৰ যে লগৰ হৰেণহঁতৰ ঘৰত ফোন নম্বৰ আছিল ছাৰ একো নকৰিলে ছাৰে নামাৰিলে চোকা আছিল যে এদিন আছিল বিজ্ঞানৰ ক্লাছ খপকৈ বিজ্ঞানৰ ছাৰে সুধি দিলে ওপৰৰ পৰা ফল কিয় হৈ পৰে সত্য কৈছে ছাৰ ওপৰত ফল আনা নাই যে সেইদিনা একো নকলে চোকা আছিল যে মোৰ এটা ভাগিন আছে সি আৰু সাংঘাতিক চোকা সি মানে আজিকালি গোট পৰীক্ষা হয় নহয় তাতে মানে গোট পৰীক্ষাত সি অসমীয়া এনে শূন্যই পায় কেতিয়াবা 1 ইংৰাজীত 1.5 অংকত 1.5 এনেকে পাই থাকে চোকা যে সেইদিনা আছিল তাৰ হিন্দী পৰীক্ষাত বহুত দেৰি মাথা মাৰি সি লিখিলে প্ৰশ্নখন বহুত দেৰি পঢ়িলে পঢ়োতে তাৰ আধা ঘণ্টামান গ'ল সি লিখিলে 1 নম্বৰ কা উত্তৰ নেহি তাৰমানে নোৱাৰে 2 নম্বৰ উত্তৰ আহিল 2 নম্বৰো লিখিলে সেই একেই নেহি দুটা নেহি এনেকে 3 নম্বৰত 3টা নেহি এনেকে গৈ শেষৰটো আছিলে গৰুৰ বিষয়ে ৰচনা বহুত দেৰি মাথা মাৰি চিন্তা কৰি সি লিখি পেলালে गाय मेरी माता है आगे कुछ नहीं आता है বহি জমা দি গুচি আহিল মাষ্টৰ আছিল সাংঘাতিক একা চেকা প্ৰথম প্ৰশ্ন পঢ়িয়ে মাথা গৰম 1 নম্বৰ উত্তৰ নেহি গৈ মাষ্টৰে পালে ৰচনা যিটো উত্তৰ পঢ়িলে তাৰপিছত মাষ্টৰৰ এণ্টানা চিধা হৈ গ'ল এণ্টানা চিধা হৈ মাষ্টৰে উল্টাই লিখি দিলে তো बैल तुम्हारी बाप है নম্বৰ দেনা পাপ হে মোৰ সন্মুখত বহি থকা মোৰ মাইনা মাইনীহঁত যিমান আছা মোৰ নিচিনা চোকা নহবা দেই যিহক ভাল লাগিল কেতিয়াবা ভৱিষ্যতে আকৌ আহিম আপোনালোক সকলোলৈকে আন্তৰিক শুভেচ্ছা যাচিছো আজি
কপাহেৰা আঞ্চলিক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপনৰ সমিতিৰ সভাপতি সম্পাদক যিসকলে অশেষ কষ্ট ত্যাগ কৰি আজি এখন সন্মিলনৰ আয়োজন কৰিছে তেওঁলোকলৈ মই আন্তৰিক শুভেচ্ছা যাচিছোঁ। আপোনালোক সকলোলৈকে উপস্থিত ৰাইজলৈ মই আন্তৰিক শুভেচ্ছা যাচিছোঁ আৰু আপোনালোকৰ আকাশ বন্তি হৈ থাকক তেনেকুৱা এটা আশীৰ্বাদ কৰক আৰু ময়ো আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰি আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।